হাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি যিটো বিজ্ঞানাগাৰ অৰ্থাৎ সায়েন্স লেবৰেটৰী এটা আমাৰ সমগ্ৰ শিক্ষা বিভাগে প্ৰায় 19 লাখ টকাৰে অৰ্থাৎ 18,90,000 টকাৰে নিৰ্মাণ কৰিবলগীয়া যিটো ঘৰ নিৰ্মাণ কৰা হ'ল। আজি এই গৃহ আজি শুভ উদ্বোধন কৰা হ'ল। গতিকে এই অনুষ্ঠানত আজি উপস্থিত আছে আমাৰ বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা লগতে শিক্ষাগুৰুসকল, আমাৰ জনপ্ৰতিনিধিসকলৰ লগতে সাংবাদিক বন্ধুসকলো আছে। গতিকে আজি এই আমাৰ যিটো বিজ্ঞানাগাৰ অৰ্থাৎ আমাৰ সায়েন্স লেবৰেটৰী ইয়াত প্ৰায় সায়েন্সৰ আটাইকেইটা বিভাগেই যিহেতু পৰীক্ষামূলকভাৱে যিটো ইয়াত কৰা হয়, যেনে কেমেষ্ট্ৰিয়ে হওক বা ফিজিক্সেই হওক, বায়'লজিয়ে হওক, এইকেইটা ছাবজেক্ট অতি প্ৰয়োজন। গতিকে প্ৰেক্টিকেল হিচাপে কৰিব পৰাকৈ আমাৰ চৰকাৰে সমগ্ৰ শিক্ষা বিভাগৰ ফালৰ পৰা যিটো গৃহ নিৰ্মাণ কৰিবলৈ দিয়া হৈছিল বা নিৰ্মাণৰ কাৰণে এটা আবণ্টন দিছিল, আজি সেইটো সম্পূৰ্ণ হ'ল। গতিকে সুবিধা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰেক্টিকেল কৰিবৰ কাৰণে। গতিকে এই যিটো পৰীক্ষামূলক যিটো গৃহ, এইটো সকলোখিনি সুবিধা চৰকাৰৰ ফালৰ পৰা দিয়া ব্যৱস্থা কৰিছে আৰু সকলোখিনি পোৱাৰ পাছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অন্ততঃ বহুখিনি উপকৃত হ'ব। নিজৰ অধ্যয়নৰ ক্ষেত্ৰত বা প্ৰেক্টিকেলি যিখিনি কৰিব লাগে সেইখিনি সকলোখিনি সুবিধা তেওঁলোকে কৰিবলৈ সুবিধাখিনি পাব। গতিকে আৰু চৰকাৰে যিখিনি দিব লাগে, যিমানখিনি দিব লাগে, তাৰ উপৰিও আৰু প্ৰয়োজনীয়খিনি যদি আমাৰ স্কুল কৰ্তৃপক্ষৰ ফালৰ পৰা বা বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা যদি যায় বা বিচাৰে বা এইখিনি অভিযোগ আহে বা তেওঁলোকে যদি প্ৰয়োজনীয় বস্তুখিনি বিচৰা যদি তেওঁলোকে আমাক ধৰি লওক মেম'ৰেণ্ডাম হিচাপে দিয়ে, ৰিকুৱাৰমেণ্ট বিচাৰে, সেইখিনি আমি দিবৰ কাৰণে চেষ্টা কৰিম। বিভাগৰ কৰ্তৃপক্ষক মন্ত্ৰী মহোদয়ক আহ্বান জনাম, নিশ্চয় সেইখিনি আমি পাবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। গতিকে আজি এই বিজ্ঞানাগাৰটোৰ যোগেদি আমাৰ এইখন বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী যথেষ্টখিনি উপকৃত হ'ব বুলি আমি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।